নমস্কাৰ আপোনালোকে চাই আছে ব্ৰেকফাষ্ট উইথ মাই নিউজ আৰু লগতে মই হাৰিদ্ৰ হাজৰিকা আৰু চাওঁ কাজি কোনখন বাতৰি কাকতত কি বাতৰি শিৰোনাম দখল কৰিছে আৰু পোন প্ৰথমে মই হাতত তুলি লৈছো অসমীয়া প্ৰতিদিন বাতৰি কাকতখন আৰু ইয়াতে যেটো প্ৰথমটো বাতৰি হেতু হৈছে বিষয়াৰ ভয়াবহ লুণ্ঠনত ৰাজ্যৰ জীৱ বৈচিত্ৰ্য ভূমি সংৰক্ষণক লৈ প্ৰচণ্ড ভাবুকি আৰু বন বিভাগত মুকলি বজাৰ বনাঞ্চল গঢ়াৰ নামত 34 কোটিৰ গাড়ী ক্ৰয় আৰু ধ্বংস হোৱা বনাঞ্চল পুনৰ গঢ়াৰ বাবে যেটো আবণ্টিত কেম্পা ফাণ্ডৰ ধনেৰে 20 লাখ টকীয়া ৰেঞ্জাৰ ক্ৰিউ 900 ইনোভা বলেৰো আৰ্টিগা স্কৰপিঅ এক্সকেভেটৰ সহ অসংখ্য মটৰচাইকেল কিনি ধনৰ লুটপাট কৰাৰ কথা ইয়াতে উল্লেখ কৰা হৈছে যেটো বন বিভাগত মুকলি বজাৰ চলিছে আৰু বিষয়াৰ ভয়াবহ লুণ্ঠনত ৰাজ্যৰ জীৱ বৈচিত্ৰ্য ভূমি সংৰক্ষণক লৈ এতিয়া প্ৰচণ্ড ভাবুকি অহাৰ কথা ইয়াতে উল্লেখ কৰা হৈছে যেটো কংগ্ৰেছৰ শাসনৰ দিনৰ পৰাই কেম্পা ফাণ্ডৰ পুঁজি ব্যৱহাৰৰ নামত বন বিভাগত চলি আছে এক বৃহৎ লুটপাট আৰু পৰিৱৰ্তনৰ শ্লোগানেৰে ক্ষমতা দখল কৰা বিজেপিৰ শাসনত সকলোৰে আশা আছিল ইয়াৰ অৱসান নঘটিলেও নিশ্চিতভাৱে কিন্তু বন বিভাগত চলা দুৰ্নীতি অনিয়ম নিয়ন্ত্ৰণ হ'ব কিন্তু অৱশেষত এই বাতৰি এখিৰ নাম দখল কৰিছে অসমীয়া প্ৰতিদিন বাতৰি কাকতখনত যে এই পৰ্যন্ত কিন্তু বন বিভাগত মুকলি বজাৰ চলি আছে আৰু বিষয়াৰ ভয়াবহ লুণ্ঠনত ৰাজ্যৰ জীৱ বৈচিত্ৰ্য ভূমি সংৰক্ষণক লৈ এতিয়া প্ৰচণ্ড ভাবুকি আহিছে আৰু বনাঞ্চল গঢ়াৰ নামতো 34 কোটিৰ গাড়ী ক্ৰয় কথা ইয়াতে উল্লেখ কৰা হৈছে আইছো অনেক খবৰ লৈ বিশিষ্ট পণ্ডিত গৱেষক শিক্ষাবিদ সাহিত্যিক বিদ্যায়তনিক জগতৰ উজ্জ্বল নক্ষত্ৰ ডক্টৰ অমৰেশ দত্তৰ 102 বছৰত মৃত্যু আৰু শেক্সপিয়াৰে সাহিত্যৰ পণ্ডিত গৰাকীৰ মৃত্যুত বৌদ্ধিক মহলত এতিয়া শোকস্তব্ধ হৈ পৰিছে আৰু ডিব্ৰুগড়ত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় আৰু মুখ্যমন্ত্ৰী সহ বিভিন্ন জনৰ শোক প্ৰকাশ আৰু যেহেতু ডক্টৰ অমৰেশ দত্তৰ জুৱাকালিৰ দিনটো যেহেতু বিয়োগ ঘটে আৰু 102 বছৰত এগৰাকী ব্যক্তিয়ে যেহেতু মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় আৰু তাৰ পাছতে ইয়াতে লিখা হৈছে যে বিশিষ্ট পণ্ডিত গৱেষক শিক্ষাবিদ সাহিত্যিক আৰু নাই আৰু শেক্সপিয়াৰে সাহিত্যৰ পণ্ডিত গৰাকীৰ মৃত্যুত এতিয়া বৌদ্ধিক মহলত শোক প্ৰকাশ কৰাৰ কথা ইয়াতে উল্লেখ কৰা হৈছে আইছো অনেক খবৰলৈ বিশ্ব সাহিত্যলৈ ৰাখি গৈছে যুগমীয়া কীৰ্তি অমৰেশ দত্ত ছাৰে বিশ্ব সাহিত্যলৈ যুগমীয়া কীৰ্তি ৰাখি থৈ গৈছে আৰু এনসাইক্লোপিডিয়া অফ ইণ্ডিয়ান লিটাৰেচাৰৰ কেইবাটাও খণ্ড সম্পাদনা কৰি দত্ত ছাৰে বিৰল সেৱা আগবঢ়াই গৈছে বুলি বিশ্ব সাহিত্যলৈ কথা উল্লেখ কৰা হৈছে যেহেতু জুৱাকালিৰ দিনটোতে এগৰাকী বিশিষ্ট ব্যক্তিৰ যেহেতু বিয়োগ ঘটে আৰু তাৰ পাছতে অসমৰ প্ৰতিদিন বাতৰি কাকতখনত এই কথা ইয়াতে উল্লেখ কৰা হৈছে যে বিশ্ব সাহিত্যলৈও এগৰাকী ব্যক্তি অৰ্থাৎ ডক্টৰ অমৰেশ দত্তই এক যুগমীয়া কীৰ্তি দান কৰাৰ কথা ইয়াতে উল্লেখ কৰা হৈছে আৰু এই অনেক খবৰলৈ কৰোনাত মৃত্যুৰ অভিলেখ গঢ়ি ৰাজ্যত 24 ঘণ্টাত 19 গৰাকীকৈ লোকৰ প্ৰাণহানি যেহেতু কৰোনা ভাইৰাছে ইতিমধ্যে এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বতে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে অসমীয়া প্ৰতিদিন বাতৰি কাকতখনত এই বাতৰি এতিয়া শিৰোনাম দখল কৰিছে যে ৰাজ্যত জুৱাকালিৰ দিনটো 2362 জনকৈ লোক আক্ৰান্ত হৈছিল কৰোনা ভাইৰাছত আৰু তাৰ মাজতে কিন্তু গুৱাহাটী মহানগৰী আছিল প্ৰায় 470 জনকৈ লোক আৰু ইয়াৰ উপৰিও আটাইতকৈ ভয়ংকৰ কথাটো হ'ল যে 24 ঘণ্টাত অৰ্থাৎ জুৱাকালিৰ দিনটোত 19 গৰাকীকৈ লোকৰ প্ৰাণহানিৰ বাতৰি ইয়াতে উল্লেখ কৰা হৈছে আৰু এই পৰ্যন্ত কিন্তু কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ সংখ্যা হৈছে গৈ প্ৰায় 50,000ৰো বেছি অসমত ইতিমধ্যে 50,000 অতিক্ৰম কৰিছে কৰোনা ভাইৰাছ আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু জুৱাকালিৰ দিনটো যদি আমি চাবলৈ যাওঁ 2362 জনকৈ লোক আক্ৰান্ত হৈছে আৰু গুৱাহাটীৰ মহানগৰী আছিল 470 জনকৈ লোক আৰু জুৱাকালিৰ দিনটোতে ইতিমধ্যে 19 গৰাকীকৈ লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে আইছো অনেক খবৰলৈ কৰোনাৰ মাজতে 21ৰ নিৰ্বাচনক লৈ বিজেপিৰ তৎপৰতা উজনি উত্তৰ অসমৰ বিৰোধীৰ 8 সমষ্টি দখলৰ ব্লুপ্ৰিণ্ট গেৰুৱা দলৰ আৰু তৰুণ গগৈৰ তিতাবৰ অজন্তা নেওগৰ গোলাঘাট দেৱব্ৰত শইকীয়াৰ নাজিৰা দুৰ্গা ভূমিজৰ ডুমডুমাৰ ৰূপজ্যোতিৰ মৰিয়নি আৰু ৰজলিনা তিৰ্কিৰ সৰুপথাৰ মামুন ইমদালুলৰ নাওবৈছা আৰু শিৱসাগৰ সমষ্টিত চলিছে কুচকাৱাজ যেহেতু আৰম্ভ হৈছে সমাগত বিধানসভা নিৰ্বাচনৰ ৰাজনৈতিক হিচাপ নিকাচ আৰু মিত্ৰতা কেন্দ্ৰিক ৰাজনীতি এতিয়া গতি লাভ কৰাৰ লগে লগে শাসক বিৰোধী উভয় শিবিৰতে ৰাজনৈতিক বটা বলিব ধৰিছে আৰু তাৰ পাছতে এই বাতৰি ৰেখিৰ নাম দখল কৰিছে যে উজনি উত্তৰ অসমৰ বিৰোধীৰ 8টাকৈ সমষ্টি দখলৰ ইতিমধ্যে ব্লুপ্ৰিণ্ট ৰচনা কৰিছে গেৰুৱা দলে আৰু কৰোনাৰ মাজতে ইতিমধ্যে এইসকল ব্যক্তি এতিয়া তৎপৰ হৈছে 2021ৰ নিৰ্বাচনক লৈ আৰু আহিছো অনেক খবৰলৈ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসৰ সংবাদমেল চলিত বিত্তীয় বৰ্ষত গতি লোৱাৰ সম্ভাৱনা নাই অৰ্থনীতিয়ে আৰু এটা ভয়ংকৰ কথাতে উল্লেখ কৰিছে যে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসৰ যে সংবাদমেল আছে আৰু তাত তেওঁ উল্লেখ কৰিছে যে চলিত যে বিত্তীয় বৰ্ষ আছে তাত গতি লোৱাৰ কোনো ধৰণৰ সম্ভাৱনাই নাই অৰ্থনীতি আৰু প্ৰকৃত ডিজিপি বৃদ্ধি হ'ব ঋণাত্মক আৰু ৰেপো ৰেট ৰাখিলে অপৰিৱৰ্তিত সোণৰ মূল্যৰ বিপৰীতে 90% পৰ্যন্ত ঋণ দিব বেংকে যেহেতু কৰোনা সংক্ৰমণৰ ভয়াবহ ফল ভুগিবলগীয়া হৈছে এতিয়া ভাৰতীয় অৰ্থনীতি আৰু বৰ্ধিত কৰোনা সংক্ৰমণৰ ফলত সংকুচিত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এগৰাকী
গভৰ্ণৰে এই কথা উল্লেখ কৰিছে শক্তিকান্ত দাসে এই কথা উল্লেখ কৰিছে এখন সংবাদমেল সম্বোধন কৰাৰ পাছতে যে চলিত বিত্তীয় বৰ্ষত গতি লোৱাৰ কোনো ধৰণৰ সম্ভাৱনাই নাই অৰ্থনীতিয়ে যেহেতু ইতিমধ্যে কৰোনা ভাইৰাছে যি ত্ৰাসৰ সৃষ্টি কৰিছে আৰু তাৰ পাছতে যেহেতু ভাৰতীয় অৰ্থনীতি যেহেতু কুঙা কৰি পেলাইছে আৰু তাৰ পাছতে এইগৰাকী ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে এই কথা উল্লেখ কৰিছে যে চলিত বিত্তীয় বৰ্ষত গতি লোৱাৰ কোনো ধৰণৰ সম্ভাৱনা নাই অৰ্থনীতিয়ে আৰু ইয়াৰ উপৰিও তেওঁ কৈছে যে এক ভয়ংকৰ পৰিস্থিতিৰ আমি সন্মুখীন হৈছোঁ যাৰ ফলত এতিয়া ভুগিবলগীয়া হৈছে সমগ্ৰ ভাৰতবাসী ৰাইজে আৰু আহিছোঁ আন এক খবৰলৈ ৰাজ্যৰ প্ৰথম শাৰীৰ কোভিড যোদ্ধাক বঞ্চনা চৰকাৰৰ 5 মাহে অবিৰত সেৱাৰ পিছতো মৰগীয়া বানচৰ পৰা বঞ্চনা স্বাস্থ্য কৰ্মীক আৰু কৰোনাৰ বাবে নিদিলে বিশেষ ভাত্তাও চৰকাৰৰ কাণ্ডত ক্ষুব্ধ এতিয়া চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় কৰ্মচাৰী সংস্থা যেহেতু মহামাৰী কৰোনাৰ বিভীষিকাময় পৰিস্থিতিত সন্মুখৰ পৰা যুঁজ দি অহা কোভিড যোদ্ধা স্বাস্থ্যকৰ্মীসকলক প্ৰাপ্যৰ পৰা চূড়ান্তভাৱে বঞ্চনা কৰি আহিছে ৰাজ্য চৰকাৰ আৰু ইয়াৰ পাছতে এই বাতৰি এখন নাম দখল কৰিছে যে 5 মাহে অবিৰত সেৱা আগবঢ়োৱাৰ পাছতো মৰগীয়া বানচৰ পৰা বঞ্চনা কৰা হৈছে স্বাস্থ্যকৰ্মীসকলক আৰু ৰাজ্যৰ যেহেতু প্ৰথম শাৰীৰ কোভিড যোদ্ধাক বঞ্চনা কৰিছে এতিয়া ৰাজ্য চৰকাৰ তাৰ পাছতে এই বাতৰি এখন নাম দখল কৰিছে যে কৰোনাৰ বাবে নিদিলে বিশেষ ভাত্তাও আৰু চৰকাৰৰ কাণ্ডত এতিয়া ক্ষুব্ধ হৈছে মহাবিদ্যালয় চিকিৎসালয়ৰ কৰ্মচাৰী সংস্থা আৰু বৰ্তমান মই হাতত তুলি লৈছোঁ আমাৰ অসম বাতৰি কাকতখন আৰু ইয়াতে যেটো প্ৰথমটো বাতৰি হেতু হৈছে কৰোনাৰ বাবে স্থবিৰ 108 মৃত্যুঞ্জয় সেৱাৰ মুখ্য কাৰ্যালয় আৰু আগ্ৰাসী কৰোনা গৰমৰ মাজত সন্তানক স্কুললৈ পঠিওৱাত অভিভাৱকৰ দ্বিধা এফালে উৎকট গৰম আনফালে কৰোনাৰ আগ্ৰাসী ৰূপ আৰু তাৰ মাজতে কিন্তু বিকল্প ব্যৱস্থাৰে শিক্ষাৰ্থীৰ পাঠদান আৰম্ভ কৰিবলৈ লোৱাত এতিয়া দ্বিধাগ্ৰস্ত হৈছে অভিভাৱক সমাজ কিয়নো কৰোনাই ৰাজ্যৰ গাঁৱে ভূঞে ক্ৰমাৎ কালৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰাৰ সময়তে কিন্তু দীৰ্ঘদিন যেহেতু শিক্ষানুষ্ঠান বন্ধ আছিল আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে যেহেতু ছেপ্টেম্বৰ মাহৰ পৰা যেহেতু শিক্ষানুষ্ঠান খুলিব আৰু তাৰ পাছতে এই বাতৰি এটাৰ নাম দখল কৰিছে যে আগ্ৰাসী কৰোনা আৰু তাৰ মাজতে যেহেতু উৎকট গৰম আৰু সন্তানক স্কুললৈ পঠিওৱাত এতিয়া অভিভাৱকৰ দ্বিধাৰ কথা ইয়াতে উল্লেখ কৰা হৈছে আৰু কৰোনাৰ বাবে ইতিমধ্যে স্থবিৰ হৈছে 108 মৃত্যুঞ্জয় সেৱাৰ মুখ্য কাৰ্যালয় আৰু আহিছোঁ আন এক খবৰলৈ এখন আমি আপোনালোকক দৃশ্য দেখুৱাব বিচাৰিছোঁ এখন দৃশ্যলৈ যদি আপোনালোকে লক্ষ্য কৰে এখন হৈছে মুম্বাইৰ দৃশ্য ধুমুহাত এনেদৰে এতিয়া ভাগি পৰিছে গছ-গছনি আৰু এয়া হৈছে মুম্বাইৰ ৰাজপথৰ দৃশ্য বৰষুণত বিপন্ন মায়ানগৰী জলবন্দী এতিয়া মুম্বাইবাসী মুম্বাই আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত যেহেতু বুধবাৰৰ দিনটোত অভাৱনীয় বৰষুণৰ ফলত বৃহস্পতিবাৰেও ব্যাহত হৈ থাকে মায়ানগৰীৰ স্বাভাৱিক জীৱন যাত্ৰা আৰু সৰ্বাধিক বৰষুণ হোৱাৰ পাছতে এই ঘটনা সংঘটিত হৈছে বৃহত্তৰ মুম্বাইৰ অঞ্চল আজিও কৃত্ৰিম বানত এতিয়া ডুব গৈ আছে আৰু পুনৰ 24 ঘণ্টাৰ ভিতৰত পুনৰ বৰষুণ অহাৰ বাতৰিও ইয়াতে প্ৰকাশ কৰা হৈছে যেহেতু বৰষুণত বিপন্ন হৈছে মায়ানগৰী জলবন্দী মুম্বাইবাসী আৰু তাৰ পাছতে এই দৃশ্য এতিয়া সেই নাম দখল কৰিছে আমাৰ অসম বাতৰি কাকতখনত যে ধুমুহাত এনেদৰে এতিয়া ভাগি পৰিছে গছ-গছনি আৰু এয়া হৈছে মুম্বাইৰ ৰাজপথৰ দৃশ্য আৰু আহিছোঁ আন এক খবৰলৈ বাগজানৰ জুই নুমুৱাৰ আগতেই উভতিল 4গৰাকীকৈ বিদেশী বিশেষজ্ঞ অৱশেষত এসপ্তাহৰ মূৰত সম্পূৰ্ণ হ'ল এথেৱাগেনৰ মেৰামতিৰ কাম আৰু আজি এথেৱাগেন নামৰ বিশেষ প্ৰযুক্তিৰে নিৰ্মিত হাইড্ৰলৰিক ক্ৰেনখনৰ পুনৰ বাগজানলৈ নিয়া হৈছে উল্লেখযোগ্য যে সুদীৰ্ঘ 66টা দিনৰ প্ৰস্তুতিৰ অন্তত 31 জুলাইৰ দিনা বাগজান তৈলখাটৰ অনিয়ন্ত্ৰিত খাটটোত বিঅপি স্থাপনৰ বাবে চলোৱা চূড়ান্ত অভিযান একে ৱাগনৰ বিজুতিৰ বাবে অন্তিম মুহূৰ্তত ব্যৰ্থ হৈছিল আৰু এই বাতৰি দেখিও নাম দখল কৰিছে যে বাগজানৰ জুই নুমুৱাৰ আগতে উভতিল 4গৰাকীকৈ বিদেশী বিশেষজ্ঞ যেহেতু এক ভয়ংকৰ ঘটনাৰ সূত্ৰপাত হৈছিলে বাগজানত এক ভয়ংকৰ অগ্নিকাণ্ডৰ যেহেতু সন্মুখীন হৈছিলে বাগজানবাসী আৰু তাৰ মাজতে যি ঘটনা সংঘটিত হৈছিলে এক ভয়ংকৰ অগ্নিকাণ্ড আৰু তাৰ মাজতে যি ভয়ংকৰ ৰূপ ধাৰণ কৰিছিলে বানে আৰু বানৰ তাণ্ডৱত এক লোক কৰবাত নহয় কৰবাত যেহেতু হতাশ হৈছিল আৰু তাৰ পাছতে এতিয়া এই বাতৰি এখন নাম দখল কৰিছে যে বাগজানৰ কিন্তু জুই নুমুৱাৰ পূৰ্বে উভতি আহিলে 4গৰাকীকৈ বিদেশী বিশেষজ্ঞৰ দল আৰু আহিছোঁ আন এক খবৰলৈ অধ্যাপক অমৰেশ দত্তৰ দেহাৱসান আৰু দেখিবলৈ পোৱা গৈছে এতিয়া আজিৰ দিনটোত প্ৰত্যেকখন বাতৰি কাকততে এইগৰাকী বিশিষ্ট ব্যক্তিৰ কথা উল্লেখ কৰা হৈছে যেহেতু যোৱাকালিৰ দিনটোত এগৰাকী ব্যক্তিয়ে যেহেতু মৃত্যুক আঁকোৱালি লৈছিলে আৰু অসমতে নহয় আচলতে ভাৰতবৰ্ষ হওক বিদেশত হওক এজন বিশিষ্ট পণ্ডিত স্বৰূপে খ্যাত পাশ্চাত্য আৰু ভাৰতীয় সাহিত্যৰ এজন বিদগ্ধ পণ্ডিত ভাৰতীয় ইংৰাজী কবি স্বৰূপে সমাদৃত ঔপন্যাসিক সাহিত্য অকাডেমীৰ ভাৰতীয় সাহিত্যৰ বিশ্বকোষৰ সম্পাদক আৰু গুৱাহাটী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আছিল তেওঁ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেসৰ এমেৰিটাছ অধ্যাপক ডক্টৰ অমৰেশ দত্তৰ যেহেতু 7:45 যেহেতু দেহাৱসান ঘটে আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰত্যেকখন বাতৰি কাকততে এই বাতৰি হিৰ নাম দখল কৰিছে এগৰাকী বিশিষ্ট ব্যক্তিৰ কথা ইয়াতে উল্লেখ কৰা হৈছে যেহেতু যোৱাকালিৰ দিনটোতে অমৰেশ দত্তৰ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিলে
আৰু আহিছো আন এক খবৰলৈ আহমেদাবাদত নাৰ্ছিং হোমত জুইত জীৱন্তে যা গ'ল ৮ গৰাকীকৈ কোভিড ৰোগী এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে এয়া আহমেদাবাদৰ ঘটনা গুজৰাটৰ আহমেদাবাদৰ শ্ৰেয় হস্পিটেল নামৰ এখন বেচৰকাৰী চিকিৎসালয়ত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত বৃহস্পতিবাৰৰ দিনটোত ৮জনকৈ কোভিড ৰোগীৰ অসহায় অৱস্থাত মৃত্যু হৈছে আৰু পুৱতি নিশা প্ৰায় ৩ বজাত নাৰ্ছিং হোমখনত অগ্নিকাণ্ড সংঘটিত আৰু সেই সময়ত স্বাভাৱিকতে ৰোগী কৰ্মচাৰী নিদ্ৰিত অৱস্থাত আছিল আৰু জুয়ে কম সময়তে বহু অংশ আৱৰি ধৰাৰ সত্ত্বেও চিকিৎসালয়ৰ কৰ্মচাৰীও বেছিভাগ যেটো শুই আছিল আৰু তাৰ পাছতে ভয়ংকৰ ঘটনা সংঘটিত হৈছিল গুজৰাটৰ আহমেদাবাদৰ শ্ৰেয় হস্পিটেলখনত আৰু যেহেতু জীৱন্তে যা গৈছে ৮ গৰাকীকৈ কোভিড ৰোগী আৰু যেহেতু কোভিডে ইতিমধ্যে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সমগ্ৰ বিশ্বতে আৰু তাৰ মাজতে কিন্তু এই বাতৰিতে শিৰোনাম দখল কৰিছে এখন বাতৰি কাকতত যে গুজৰাটৰ আহমেদাবাদৰ শ্ৰেয় হস্পিটেল নামৰ এখন বেচৰকাৰী চিকিৎসালয়ত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত বৃহস্পতিবাৰৰ দিনটোত ৮ গৰাকীকৈ কৰোনা ভাইৰাছ আক্ৰান্ত ৰোগী ইতিমধ্যে মৃত্যুক আকলি ল'বলগীয়া হৈছে আৰু জীৱন্তে যা গৈছে এই ৮ গৰাকীকৈ কোভিড ৰোগী আৰু আহিছো অনেক খবৰলৈ ইডিৰ তলব সুশান্তৰ চাহ কফিত কোনে মিহলাইছিল বিষাক্ত পাউডাৰ ৰিয়াৰ জামিন নাকচ সুপ্ৰিম কোৰ্টৰ আৰু তদন্তৰ বাবে অহা বিহাৰ আৰক্ষীৰ বিষয়াক কোৱাৰেণ্টাইনৰ নামত মুম্বাই পুলিচৰ হাৰাশাস্তি যেহেতু তদন্তকাৰী সংস্থা CBI অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ তদন্তৰ ভাৰ লোৱাৰ পাছতে অভিনেতাজনৰ আত্মহত্যাৰ ঘটনা এতিয়া নতুন মূৰ লোৱাৰ সম্ভাৱনাই দেখা দিছে CBI সুশান্তৰ আত্মহত্যাৰ ঘটনাৰ সংক্ৰান্তত অভিনেত্ৰী তথা সুশান্তৰ বহুল চৰ্চিত প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ ভিতৰত এজাহাৰ দাখিল কৰাৰ বিষয়ে জানিব পৰা গৈছে আৰু শুক্ৰবাৰৰ দিনটোত ইডিৰ কাৰ্যালয়ত উপস্থিত হ'ব লাগিব ৰিয়া চক্ৰৱৰ্তী আৰু যেহেতু সুশান্তৰ যি আত্মহত্যাৰ ঘটনা তাৰ সেই ক্ষেত্ৰত ৰিয়া কৰা হ'ব সোধাপোছা আৰু শুক্ৰবাৰৰ দিনটোত প্ৰায় দিনৰ 11 বজাত ৰিয়া চক্ৰৱৰ্তী উপস্থিত হ'বগে লাগিব ইডিৰ কাৰ্যালয়ত আৰু এই বাতৰি দেখিও নাম দখল কৰিছে যে ৰিয়াৰ জামিন এই পৰ্যন্ত নাকচ কৰিছে সুপ্ৰিম কোৰ্টে আৰু যেহেতু সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ তদন্তৰ ভাৰ লোৱাৰ পাছতে CBI আত্মহত্যাৰ ঘটনা এতিয়া নতুন মূৰ লোৱা দেখা দিছে আৰু CBI সুশান্তৰ আত্মহত্যাৰ ঘটনাৰ সংক্ৰান্তত অভিনেত্ৰী তথা সুশান্তৰ বহুল চৰ্চিত প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ দিনটোত FIR দাখিল কৰাৰ বাতৰি এতিয়া শিৰোনাম দখল কৰিছে আৰু বৰ্তমান মই হাতত তুলি লৈছো অসমীয়া খবৰ বাতৰি কাকতখন আৰু ইয়াতে যেটো প্ৰথমটো বাতৰি হেতু হৈছে ইংৰাজী বাংলা সাহিত্যৰ বিদগ্ধ পণ্ডিতৰ মহাপ্ৰস্থানত শোকস্তব্ধ ৰাজ্য মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ডিব্ৰুগড় চৌকিডিঙিত ৰাজ্যিক মৰ্যাদাৰে স্বীকৃত সম্পন্ন আৰু শেক্সপিয়াৰ বিশেষজ্ঞ প্ৰফেসৰ এমেৰিটাছ ডক্টৰ অমৰেশ দত্তৰ মহাপ্ৰয়াণ আৰু এই বাতৰিতে নাম দখল কৰিছে যেহেতু বিশিষ্ট শিক্ষাবিদ প্ৰসিদ্ধ সাহিত্যিক বুদ্ধিজীৱী শেক্সপিয়াৰ বিশেষজ্ঞ প্ৰফেসৰ এমেৰিটাছৰ সন্মানেৰে বিভূষিত ডক্টৰ অমৰেশ দত্তৰ যোৱাকালিৰ দিনটোত যেহেতু 7:50 যেহেতু ডিব্ৰুগড় চহৰৰ নলিয়া পুলস্থিত নিজৰ বাসগৃহত যেটো পৌৰলোক প্ৰাপ্তি ঘটে আৰু তাৰ পাছতে এই বাতৰি এতিয়া প্ৰত্যেকখন বাতৰি কাকতে শিৰোনাম দখল কৰিছে যে ইংৰাজী বাংলা আৰু সাহিত্যৰ বিদগ্ধ পণ্ডিতৰ মহাপ্ৰস্থানত শোকস্তব্ধ হৈ পৰিছে এতিয়া সমগ্ৰ ৰাজ্য আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে ডিব্ৰুগড়ৰ চৌকিডিঙিত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হয় এগৰাকী ডক্টৰ অমৰেশ দত্ত আৰু শেক্সপিয়াৰ বিশেষজ্ঞ প্ৰফেসৰ এমেৰিটাছ ডক্টৰ অমৰেশ দত্তৰ এই মহাপ্ৰয়াণত এতিয়া শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী আৰু আহিছো অনেক খবৰলৈ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে সেনাৰ সহায় বিচাৰিব উদ্যান কৰ্তৃপক্ষই আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাজনো সুৰক্ষা কৰ্মী কোভিড-19ত আক্ৰান্ত হোৱাৰ পাছতে উদ্যানখনৰ নিৰাপত্তাৰ বিষয়টোক লৈ এতিয়া চিন্তিত হৈ পৰিছে উদ্যান কৰ্তৃপক্ষ আৰু তাৰ পাছতে এই বাতৰি দেখিও নাম দখল কৰিছে অসমীয়া খবৰ বাতৰি কাকতখনত যে বন্যপ্ৰাণী সুৰক্ষাৰ বাবে সেনাৰ সহায় বিচাৰিছে উদ্যান কৰ্তৃপক্ষ যেহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাজনো সুৰক্ষা কৰ্মী বৰ্তমান কোভিড-19ত আক্ৰান্ত আৰু উদ্যানখনৰ নিৰাপত্তাৰ বিষয়টোক লৈ পেলাই এতিয়া চিন্তিত হৈ পৰিছে উদ্যান কৰ্তৃপক্ষ আৰু তাৰ পাছতে উদ্যান কৰ্তৃপক্ষই এতিয়া সহায় বিচাৰিছে সেনাৰ ওচৰত আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে সেনাৰ সহায় বিচাৰিছে এতিয়া উদ্যান কৰ্তৃপক্ষই আহিছো অনেক খবৰলৈ কৰোনা নগলে নতুন ভাইৰাছে প্ৰাণ ললে 7জনকৈ লোকৰ আৰু এই পৰ্যন্ত আক্ৰান্ত হৈছে 67জনকৈ লোক আৰু আহিছো অনেক খবৰলৈ কৰোনা নগলে নতুন ভাইৰাছে প্ৰাণ ললে 7জনকৈ লোকৰ আৰু এই পৰ্যন্ত আক্ৰান্ত হৈছে প্ৰায় 67জনকৈ লোক আৰু চীনত এইবাৰ টিকৱৰ্ণ ভাইৰাছৰ সংহাৰী ৰূপ এবিধ বিশেষ প্ৰজাতিৰ চিকৰাই সম্প্ৰতি নিৰ্ধাৰণ কৰিছে চীনবাসীৰ আৰু চিকৰাই কামুৰাৰ পাছত এজনৰ পৰা আন এজনলৈ সহজে সংক্ৰমিত হয় এই ভাইৰাছ আৰু কৰোনাৰ দৰে এবিধ ভাইৰাছৰ এই পৰ্যন্ত ওলোৱা নাই কোনো দৰৱ এক ভয়ংকৰ ঘটনা প্ৰকাশ পাইছে এখন বাতৰি কাকতত যে কৰোনা মহামাৰীৰ পৰা এতিয়াও কিন্তু মুক্ত নোহোৱা চীনত পুনৰ এক নতুন ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু এই ভাইৰাছত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে চীনৰ প্ৰায় 7জনকৈ লোকে আৰু একেদৰে আক্ৰান্ত হৈছে প্ৰায় 67ৰো অধিক লোক
টিকবৰ্ণ নামৰ ভাইৰাছৰ সংহাৰী ৰূপে আতংকিত কৰি তুলিছে এতিয়া চীনৰ নাগৰিকক আৰু চিকিৎসা বিজ্ঞানত বিশেষ প্ৰজাতিৰ চিকৰা নামেৰে পৰিচিত টিকবৰ্ণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চীন চৰকাৰে নাগৰিকসকলক এতিয়া অধিক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এবাৰ পুনৰবাৰ চীনত কৰোনা নাযাওঁতে এবাৰ পুনৰ নতুন ভাইৰাছ এটা জন্ম হৈছে আৰু হেতুৰ নাম হৈছে টিকবৰ্ণ ভাইৰাছ আৰু ইতিমধ্যে এই ভাইৰাছত আক্ৰান্ত হৈ 7জনকৈ লোকে ইতিমধ্যে মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে চীনত আৰু এই পৰ্যন্ত চীনত 67জনকৈ লোক আক্ৰান্ত হৈছে আৰু এবিধ বিশেষ প্ৰজাতিৰ চিকৰাই সম্প্ৰতি এতিয়া নিদ্ৰাহৰণ কৰিছে চীনবাসীৰ আৰু চিকৰাই কামৰাৰ পিছত এজনৰ পৰা আন এজনলৈ সহজে সংক্ৰমিত হৈ এই টিকবৰ্ণ ভাইৰাছ আৰু কৰোনাৰ দৰে এবিধ ভাইৰাছৰো কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ প্ৰতিষেধক ওলোৱা নাই বুলি বাতৰি উল্লেখ কৰা হৈছে আৰু আহিছো আন এক খবৰলৈ বাৰ খোলাৰ নিৰ্দেশ আবকাৰী বিভাগৰ মানিব লাগিব কৰোনা বিধি আৰু যেহেতু যোৱাকালিৰ দিনটোত এই কথা উল্লেখ কৰা হৈছিল যে মহামাৰী কৰোনা কেন্দ্ৰিক লকডাউনৰ বাবে বন্ধ হৈ থকা ৰাজ্যৰ বাৰসমূহ পুনৰ খুলিবলৈ নিৰ্দেশ দিছে আবকাৰী বিভাগে আৰু আজি আবকাৰী বিভাগৰ সচিবে এই নিৰ্দেশ দিয়াৰ পাছতে অৰ্থাৎ যোৱাকালিৰ দিনটোত যেহেতু আবকাৰী বিভাগে যেহেতু এই নিৰ্দেশ দিছিল আৰু তাৰ পাছতে এতিয়া 25 মাৰ্চৰ পৰা বন্ধ হৈ থকা বাৰসমূহ পুনৰ খোল খোৱাটো নিশ্চিত হৈ পৰিছে যোৱা 30 জুলাইত আবকাৰী আয়ুক্তই বাৰসমূহ খোলা সন্দৰ্ভত আবকাৰী বিভাগৰ সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল আৰু তাৰ পাছতে এই বাতৰিতে শিৰোনাম দখল কৰিছে এখন বাতৰি কাকতত যে বাৰ খোলাৰ ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে আবকাৰী বিভাগে আৰু তাৰ উপৰিও কিন্তু এই কথা উল্লেখ কৰা হৈছে যে কৰোনাৰ যি বিধি সেই কিন্তু মানি চলিব লাগিব আৰু সুৰাপায়ীৰ বাবে এক সুখবৰ বুলি ক'ব লাগিব এই মুহূৰ্তত আৰু আহিছো আন এক খবৰলৈ দেশৰ 10খনকৈ গ্ৰীষ্ম প্ৰধান নগৰৰ তালিকাত আছে গুৱাহাটী মহানগৰী উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী মহানগৰীয়ে দেশৰ 10খনকৈ গ্ৰীষ্ম নগৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱা বিষয়ত বিশেষ তাৎপৰ্য বহন কৰিছে আৰু উল্লেখনীয়ভাৱে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু স্কাইমেটৰ তথ্য অনুসৰি 5 আগষ্টৰ দিনটোত গুৱাহাটীৰ পাৰস্তম্ভৰ ঊৰ্ধ্বমুখী গতিয়ে সৰ্বকালৰ অভিলেখ ভংগ কৰে আৰু যেহেতু গুৱাহাটীত এতিয়া উৎকট গৰম আৰু তাৰ পাছতে এই বাতৰি এতিয়া শিৰোনাম দখল কৰিছে যে দেশৰ 10খনকৈ গ্ৰীষ্ম প্ৰধান নগৰৰ তালিকাত আছে গুৱাহাটী মহানগৰী আৰু শাওনৰ শেষতো গুৱাহাটী মহানগৰীত এতিয়া 38.6 ডিগ্ৰী সেলসিয়াছ আৰু এই বাতৰি এতিয়া শিৰোনাম দখল কৰিছে যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী মহানগৰীয়ে দেশৰ 10খনকৈ গ্ৰীষ্ম নগৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱা বিষয়ত এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে আৰু বৰ্তমান মই হাতত তুলি লৈছো নিয়মীয়া বাৰ্তা বাতৰি কাকতখন আৰু ইয়াতে যেটো প্ৰথমটো বাতৰি হেতু হৈছে হৰগৰি দেৱালয়লৈ যোৱা হিন্দুক ধৰ্মীয় সংখ্যালঘুৱে আক্ৰমণ কৰাক লৈ এতিয়া অব্যাহত হৈ আছে উত্তেজনা আৰু বিস্ফোৰক ঢেকিয়াজুলিৰ ভৰাশিঙৰি গড়দুবাত সেনাৰ ফ্লেগ মাৰ্চ সান্ধ্য আইন আৰু ঘটনাস্থলীত ইতিমধ্যে এডিজিপি সিং আৰু তিনিটা গোচৰ ৰুজু কৰিছে আৰক্ষী আৰু শোণিতপুৰৰ যেহেতু ঠেলামেৰাৰ ভৰাশিঙৰিত বুধবাৰৰ দিনটো যেহেতু বজৰং দলৰ ৰেলীক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল আৰু ভয়ংকৰ পৰিণতিৰ সৃষ্টি হৈছিল আৰু এখন মেক্সিম গাড়ীৰ লগতে 8খনকৈ বাহন যেহেতু জ্বলাই দিয়া হৈছিল আৰু তাৰ পাছতে এই বাতৰি এখন নাম দখল কৰিছে যে বিস্ফোৰক ঢেকিয়াজুলিৰ ভৰাশিঙৰি গড়দুবাত সেনাৰ ফ্লেগ মাৰ্চ আৰু সান্ধ্য আইন ইতিমধ্যে জাৰি কৰা হৈছে আৰু ইয়াৰ উপৰিও ঘটনাস্থলীত এডিজিপি সিং আৰু তিনিটা গোচৰ ইতিমধ্যে ৰুজু কৰিছে আৰক্ষী আৰু ডিজিপি ভাস্কৰজ্যোতি মহন্তকো তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যেটো এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল ঢেকিয়াজুলিত আৰু ঢেকিয়াজুলিত এই পৰ্যন্ত কিন্তু সান্ধ্য আইন জাৰি কৰা হৈছে আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিজিপি ভাস্কৰজ্যোতি মহন্তক তদন্তৰ নিৰ্দেশ দিয়াৰ কথাও ইয়াতে উল্লেখ কৰা হৈছে আৰু আহিছো আন এক খবৰলৈ আলফা চৰকাৰৰ আলোচনাৰ নতুন মূৰ আলোচনাৰ মেজলৈ পৰেশ বৰুৱাক আনাৰ তৎপৰতা আৰু এই বাতৰি দেখিও নাম দখল কৰিছে যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ এনচিপিৰ পত্ৰ আৰু তিনিজনীয়া সমিতি গঠনৰ প্ৰস্তাৱ নতুন সমিতিত লক্ষীনন্দন বৰা কনক সেন ডেকা আৰু দয়ানন্দ পাঠকক ৰখাৰ পৰামৰ্শ আৰু কৰোনা শেষ হোৱাৰ পাছতে আলোচনাই লব গতি আৰু যেহেতু আলফা চৰকাৰৰ আলোচনা শীঘ্ৰেই নতুন মূল লোৱাৰ কথা ইয়াতে উল্লেখ কৰা হৈছে আৰু কৰোনা কাল শেষ হোৱাৰ পাছতে হয়তো আৰম্ভ হ'ব আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ওৰফে পৰেশ অসমক আলোচনাৰ মেজলৈ অনাৰ প্ৰক্ৰিয়া আৰু এই বাতৰি শিৰোনাম দখল কৰিছে যে আলোচনাৰ মেজলৈ পৰেশ বৰুৱাক অনাৰ তৎপৰতাত উঠি পৰি লাগিছে আৰু আলফা চৰকাৰৰ আলোচনাৰ নতুন মূৰৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এনচিপিৰ পৰা এই পত্ৰ জাৰি কৰিছে আৰু তিনিজনীয়া সমিতি গঠনৰ প্ৰস্তাৱ ইতিমধ্যে দিয়া হৈছে আৰু নতুন সমিতিত লক্ষীনন্দন বৰা কনক সেন ডেকাকে ধৰি দয়ানন্দ পাঠকক ৰখাৰ ইতিমধ্যে পৰামৰ্শৰ কথা ইয়াতে উল্লেখ কৰা হৈছে আৰু কৰোনা শেষ হোৱাৰ পাছতে হয়তো আলোচনাই লব গতি আৰু আলোচনাৰ মাজলৈ কিন্তু পৰেশ বৰুৱাক অনাৰ তৎপৰতা এতিয়া দেখিবলৈ পোৱা গৈছে আৰু আহিছো আন এক খবৰলৈ প্লাজমা থেৰাপিৰে কৰোনামুক্ত বিধানসভাৰ উপাধ্যক্ষ আমিনুল লস্কৰ আৰু যেহেতু ৰাজ্যত 24 ঘণ্টাত 5জনকৈ লোকে যেহেতু মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে আৰু তাৰ মাজতে কিন্তু 2372 জনকৈ লোক যোৱাকালিৰ দিনটোত ৰাজ্যত আক্ৰান্ত হৈছিল আৰু এটা ভয়ংকৰ কথা ইয়াতে উল্লেখ কৰা হৈছে যে ৰাজ্যত
24 ঘণ্টাত ইতিমধ্যে 5 জনকৈ লোকে ইতিমধ্যে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে আৰু দেশত পজিটিভৰ সংখ্যা প্ৰায় 20 লাখ অতিক্ৰম কৰিছে আৰু অসমত যদি আমি চাবলৈ যাওঁ ইতিমধ্যে 50,000ৰো বেছি হৈছে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা যেহেতু কৰোনা ভাইৰাছে ইতিমধ্যে এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বতে আৰু অসমৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ ইতিমধ্যে কৰোনা ভাইৰাছে কিন্তু 50,000ৰো বেছি অতিক্ৰম কৰিছে কৰোনা ভাইৰাছ আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু তাৰ মাজতে কিন্তু চাব লাগিব যোৱাকালিৰ দিনটোত 5 জনৰো অধিক লোকে ইতিমধ্যে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে আৰু প্লাজমা থেৰাপিৰে কৰোনা মুক্ত বিধানসভাৰ উপাধ্যক্ষ আমিনুল লস্কৰ আৰু ইতিমধ্যে যেটো প্লাজমা থেৰাপিৰ কথা যেটো স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো উল্লেখ কৰিছিল আৰু তাৰ পাছতে যোৱাকালিৰ বাতৰি কাকততো এই কথা কিন্তু শিৰোনাম দখল কৰিছে যে ৰাজ্যৰ যি সেনা আছে সেনাসকলে ইতিমধ্যে প্লাজমা দানৰ কথা উল্লেখ কৰিছিল আৰু তাৰ পাছতে এই বাতৰি শিৰোনাম দখল কৰিছে প্লাজমা থেৰাপিৰে এই পৰ্যন্ত কৰোনা মুক্ত হৈছে বিধানসভাৰ উপাধ্যক্ষ আমিনুল লস্কৰ আৰু ৰাজ্যৰ পৰিস্থিতিত অধিক জটিল কৰাৰ প্ৰতিদিনে অব্যাহত আছে কৰোনাৰ সংক্ৰমণৰ ব্যাপক প্ৰতিৰোধমূলক ব্যৱস্থা লকডাউনৰ পাছতো আক্ৰান্তৰ সংখ্যা যেটো বৃদ্ধি পাই গৈ আছে আৰু তাৰ পাছতে এনে ধৰণৰ বাতৰি আচলতে শিৰোনাম দখল কৰাটো ভাল খবৰ বুলি ক'ব লাগিব আৰু এই পৰ্যন্ত কিন্তু পজিটিভৰ সংখ্যা হৈছে 52,817 জনকৈ লোক অসমত আৰু এই পৰ্যন্ত ৰিলিজ হোৱাৰ সংখ্যা হৈছে 37,224 জনকৈ লোক আৰু এই পৰ্যন্ত চিকিৎসাধীন হৈ আছে 15,464 জনকৈ লোক আৰু এই পৰ্যন্ত মৃত্যুৰ সংখ্যা হৈছে 126 জনকৈ লোক আৰু যেহেতু অসমত 50,000 অতিক্ৰম কৰিছে কৰোনা ভাইৰাছে আৰু তাৰ পাছতে এই বাতৰিটা শিৰোনাম দখল কৰিছে এই বাতৰি কাকতখনত আৰু বৰ্তমান মই হাতত তুলি লৈছো আসাম ট্ৰিবিউন বাতৰি কাকতখন আৰু ইয়াতে যেটো প্ৰথমটো বাতৰি হেতু হৈছে 5 more COVID-19 patients die in state আৰু যেহেতু যোৱাকালিৰ দিনটোত ইতিমধ্যে 5 জনকৈ লোকে যেহেতু মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল কৰোনা ভাইৰাছত আক্ৰান্ত হৈ তাৰ পাছতে আসাম ট্ৰিবিউন বাতৰি কাকতখনতো এই বাতৰিয়ে শিৰোনাম দখল কৰিছে যে যোৱাকালিৰ দিনটোত অৰ্থাৎ 24 ঘণ্টাৰ ভিতৰত ইতিমধ্যে 5 জনকৈ লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে যেহেতু ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কৰোনা ভাইৰাছ আক্ৰান্তৰ সংখ্যা আৰু যি গণসংক্ৰমণ বৃদ্ধি পাইছে যেহেতু স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে যেহেতু উল্লেখ কৰিছিল যে কৰোনাই ইতিমধ্যে চৰিত্ৰ সলাইছে আৰু তাৰ পাছতে এই পৰ্যন্ত অসমত মৃতকৰ সংখ্যা হৈছে 126 আৰু যোৱাকালিৰ দিনটোত 24 ঘণ্টাৰ ভিতৰত 5 জনকৈ লোকে ইতিমধ্যে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে আহিছো আন এক খবৰলৈ স্কলাৰ প্ৰফেসৰ অমৰেশ দত্ত পাছে সেৱে আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছো যে এগৰাকী বিশিষ্ট ব্যক্তিৰ যি বিয়োগ ঘটিছিল যোৱাকালিৰ দিনটোত ডক্টৰ অমৰেশ দত্ত আৰু তাৰ পাছতে এই বাতৰি এতিয়া শিৰোনাম দখল কৰিছে প্ৰত্যেকখন বাতৰি কাকতে আৰু তেওঁৰ বিয়োগৰ পাছতে এতিয়া শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসী আৰু ব্ৰেকফাষ্ট উইথ মাই নিউজ এনিত আজিৰ বাতৰি ইমানেই আছিলে কাইলৈ পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ বিদায় লৈছো ধন্যবাদ এনেদৰে মুহূৰ্তৰ খবৰ মুহূৰ্ততে পাবলৈ ফলো কৰক আমাৰ ৱেব পেজ www.mynewsani.com আমাৰ ইউটিউব চেনেলৰ লিংক youtube.com/mynewsani সাবস্ক্ৰাইব কৰক আৰু লগতে নটিফিকেশনসমূহ পাই থাকিবলৈ বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব ফেসবুক পেজৰ আমাৰ লিংক facebook.com/mynewsani আমাক ফলো কৰক টুইটাৰতো twitter.com/mynewsani ইনষ্টাগ্ৰামতো আমাৰ আইডি হৈছে instagram.com/mynewsani সকলোতে ফলো কৰক আপোনালোকৰ প্ৰিয় ৱেব চেনেল মাই নিউজ এনি লোকেল ভোকেল এণ্ড গ্লোবেল